উমৰাংচুৰ এই ঘটনাৰ বাবে দেৱলাল গাৰ্লোছা যিজন তাৰ মুখ্য কাৰ্যবাহী সদস্য তেখেতৰ পত্নী কণিকা হোজাই আৰু অসম চৰকাৰৰ খনিজ উন্নয়ন যি ডেভেলপমেণ্ট কৰ্পৰেশ্যন AMDC এওঁলোক সকলোৱে জগৰীয়া আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো নহয় বুলি ক'বলৈ যথেষ্ট চেষ্টা কৰিলে আৰু সুপ্ৰিম কোৰ্টৰ কথাও আমি উল্লেখ কৰিছিলোঁ নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলৰ কথাও উল্লেখ কৰিছিলোঁ য'ত স্পষ্টকৈ অসমত যাতে ৰেড হল মাইনিং নহয় সেই কথাখিনি কৈ আহিছে এতিয়া শেহতীয়াকৈ যোৱাকালি মুখ্যমন্ত্ৰীৰ এটা ঘোষণা দেখা পাইছোঁ য'ত মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতে ন্যায়িক তদন্ত আয়োগৰ ব্যৱস্থা কৰিছে এইখিনি উচ্চতম ন্যায়ালয় আৰু NGT ৰোখত পৰাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ইয়াত মুখ্যমন্ত্ৰীৰ একেবাৰে আন্তৰিকতা নাই কাৰণ NGTয়ে ইতিমধ্যে অসম চৰকাৰক একাধিক গোচৰত বন আইন উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰিছে আৰু অসম চৰকাৰৰ বন বিভাগে তাত মাফ খুজি তৎপোৱা নাই উমৰাংচুৰ এই ঘটনাৰ বাবে দেৱলাল গাৰ্লোছা যিজন তাৰ মুখ্য কাৰ্যবাহী সদস্য তেখেতৰ পত্নী কণিকা হোজাই আৰু অসম চৰকাৰৰ খনিজ উন্নয়ন যি ডেভেলপমেণ্ট কৰ্পৰেশ্যন AMDC এওঁলোক সকলোৱে জগৰীয়া আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো নহয় বুলি ক'বলৈ যথেষ্ট চেষ্টা কৰিলে আৰু সুপ্ৰিম কোৰ্টৰ কথাও আমি উল্লেখ কৰিছিলোঁ নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলৰ কথাও উল্লেখ কৰিছিলোঁ য'ত স্পষ্টকৈ অসমত যাতে ৰেড হল মাইনিং নহয় সেই কথাখিনি কৈ আহিছে এতিয়া শেহতীয়াকৈ যোৱাকালি মুখ্যমন্ত্ৰীৰ এটা ঘোষণা দেখা পাইছোঁ য'ত মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতে ন্যায়িক তদন্ত আয়োগৰ ব্যৱস্থা কৰিছে এইখিনি উচ্চতম ন্যায়ালয় আৰু NGT ৰোখত পৰাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ইয়াত মুখ্যমন্ত্ৰীৰ একেবাৰে আন্তৰিকতা নাই কাৰণ NGTয়ে ইতিমধ্যে অসম চৰকাৰক একাধিক গোচৰত বন আইন উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰিছে আৰু অসম চৰকাৰৰ বন বিভাগে তাত মাফ খুজি তৎপোৱা নাই উমৰাংচুৰ এই ঘটনাৰ বাবে দেৱলাল গাৰ্লোছা যিজন তাৰ মুখ্য কাৰ্যবাহী সদস্য তেখেতৰ পত্নী কণিকা হোজাই আৰু অসম চৰকাৰৰ খনিজ উন্নয়ন যি ডেভেলপমেণ্ট কৰ্পৰেশ্যন AMDC এওঁলোক সকলোৱে জগৰীয়া আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো নহয় বুলি ক'বলৈ যথেষ্ট চেষ্টা কৰিলে আৰু সুপ্ৰিম কোৰ্টৰ কথাও আমি উল্লেখ কৰিছিলোঁ নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলৰ কথাও উল্লেখ কৰিছিলোঁ য'ত স্পষ্টকৈ অসমত যাতে ৰেড হল মাইনিং নহয় সেই কথাখিনি কৈ আহিছে এতিয়া শেহতীয়াকৈ যোৱাকালি মুখ্যমন্ত্ৰীৰ এটা ঘোষণা দেখা পাইছোঁ য'ত মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতে ন্যায়িক তদন্ত আয়োগৰ ব্যৱস্থা কৰিছে এইখিনি উচ্চতম ন্যায়ালয় আৰু NGT ৰোখত পৰাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ইয়াত মুখ্যমন্ত্ৰীৰ একেবাৰে আন্তৰিকতা নাই কাৰণ NGTয়ে ইতিমধ্যে অসম চৰকাৰক একাধিক গোচৰত বন আইন উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰিছে আৰু অসম চৰকাৰৰ বন বিভাগে তাত মাফ খুজি তৎপোৱা নাই